Hello student, আজিলৈ আহিছো ক্লাস 10 হাফ ইয়াৰলি এক্সাম 2026 ৰ MIL আসামিছৰ সিলেবাস। তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'ত তোমালোকৰ লগত MIL আসামিছৰ হাফ ইয়াৰলি এক্সামৰ ফুল সিলেবাস তোমালোকৰ লগত ডিসকাস কৰিব গৈ আছো। কিন্তু তাৰ আগতে তোমালোকে যদি আমাৰ এই চেনেলটোত আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা, বা যদি কোনোবাই ফেসবুকত চাই আছা তেন্তে আমাৰ ফেসবুক পেজ তোমালোকে ফলো কৰি ৰাখিবা, আৰু লগতে তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জয়েন হৈ থাকিবা, কিয়নো তাতে আমি ইম্পৰ্টেন্ট আপডেটবোৰ পোনপ্ৰথমে দি থাকো। আমাৰ হোৱাটছএপ চেনেলৰ লিংক এই ভিডিঅ'ৰ পিন কমেন্টত দিয়া আছে, তাতে ক্লিক কৰি তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জয়েন হৈ যাব পাৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটা কথা ক'ব বিচাৰো, তো তোমালোকে যিসকলে নিউ প্যাটাৰ্ন বুলি ভয় কৰা, তো তেওঁলোকৰ বাবে আমাৰ IH টেগ এছএমে নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি অল সাবজেক্টৰ থিওৰি আৰু MCQs বনাইছে। তো তোমালোকে যদি নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি বনোৱা 100% কমন থিওৰি আৰু MCQs ল'ব বিচাৰা তেন্তে তোমালোকে স্ক্ৰীনত দিয়া এই নাম্বাৰৰ হোৱাটছআপত HSLC 2000 বুলি মেছেজ দিবা। তো ছাত্ৰ-ছাত্ৰীসকল বলা এতিয়া আমি তোমালোকৰ লগত সিলেবাসখন ডিসকাস কৰো। তো ছাত্ৰ-ছাত্ৰীসকল সিলেবাসখন তোমালোকে চাব পাৰিছা। ইয়াতে প্ৰথমতে তোমালোকৰ গ্ৰুপ এ গদ্যাংশৰ পৰা তোমালোকৰ উদ্যোগী হৈ আহা আৰু ভাৰতীয় সংস্কৃতি এই দুটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব গদ্যাংশৰ পৰা। তাৰ পাছত আকৌ তোমালোকে চাব পাৰিছা 2 নম্বৰত ইন্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিনহা এই দুটা চেপ্টাৰো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। আকৌ 3 নম্বৰত চাব পাৰিছা অৰণ্য যাত্ৰা চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। আকৌ তাৰ পাছত তোমালোকৰ আছে পদ্যাংশ। তো পদ্যাংশত তোমালোকৰ আহিব বৰগীত, জিকিৰ, আকৌ প্ৰশস্তি এই তিনটা চেপ্টাৰ তোমালোকৰ পদ্যাংশৰ পৰা আহিব। নেক্সট তোমালোকে চাব পাৰিছা ব্যাকৰণ। তো ব্যাকৰণত তোমালোকৰ ইয়াতে যিখিনি দিয়া আছে নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমা, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, নট্যবিধি আৰু সত্যবিধি, জ্যোতি চিহ্নৰ ব্যৱহাৰ, খণ্ড বাক্য, জতুৱা ঠাঁচ, বিপৰীত শব্দ, এটা শব্দত প্ৰকাশ কৰা, প্ৰত্যয় এই সকলোবোৰ তোমালোকৰ ব্যাকৰণ আহিব হাফ ইয়াৰলি এক্সামতো, আৰু লগতে তোমালোকৰ মেট্ৰিক ফাইনেল পৰীক্ষাটো আহিব। তো তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে ব্যাকৰণ এই গোটেইখিনি ভালকে চাব লাগিব। আকৌ তোমালোকৰ ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন হাফ ইয়াৰলি এক্সামত আহিব। আকৌ তোমালোকৰ ৰচনা আহিবই, ৰচনা তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব, মেট্ৰিক ফাইনেল পৰীক্ষাটো আহিব। তো ৰচনা তোমালোকে ভালকে চাবা, আৰু অতি শীঘ্ৰেই তোমালোকৰ বাবে আমি কমন ৰচনা ভিডিঅ' লৈ আহিম, আৰু সেই কমন ৰচনা ভিডিঅ'ছৰ পৰা তোমালোকৰ হাফ ইয়াৰলি প্ৰি ফাইনেল আকৌ মেট্ৰিক ফাইনেল চবতে এখনকে ৰচনা তোমালোকৰ কমন পৰিব। তো তোমালোকে কমেন্টছত জনাবা ৰচনা কমন ভিডিঅ' তোমালোকৰ লাগে নে নাই। তো তাৰপাছত আকৌ তোমালোকে দ্ৰুতপাঠ, তো দ্ৰুতপাঠৰ পৰা তোমালোকৰ আহিব প্ৰশ্ন। নেক্সট আকৌ তোমালোকে 10 নম্বৰত চাইছা অপঠিত গদ্যাংশ, তো এইটো তোমালোকৰ আহিব হাফ ইয়াৰলি এক্সামত। তাৰপাছত আকৌ গ্ৰুপ বি তোমালোকে ইয়াতে চাব পাৰিছা বিহাত যুগ প্ৰাচীন ভাৰতীয় শিক্ষা, তো ইয়াতে তোমালোকৰ প্ৰাচীন ভাৰতীয় শিক্ষা চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। পদ্যাংশ ইয়াতে কানাই ছাত্ৰী এইটো নাহে, ধৰ ঝাৰু ধৰ ভাই এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। আকৌ ইয়াতো তোমালোকৰ ব্যাকৰণ আছে, নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ। তো ছাত্ৰ-ছাত্ৰীসকল এইখিনি তোমালোকৰ আহিব হাফ ইয়াৰলি এক্সামত। 13 নম্বৰত আছে ছন্দ, তো ছন্দ তোমালোকৰ নাহে। তো ছাত্ৰ-ছাত্ৰীসকল এইখনে আছিলে তোমালোকৰ আছামিজ MIL সাবজেক্টৰ ওভাৰঅল হাফ ইয়াৰলি এক্সামৰ সিলেবাস। তো তোমালোকে এই সিলেবাস ফলো কৰিবা, এই সিলেবাস মতে তোমালোকৰ হাফ ইয়াৰলি এক্সামত পেপাৰ আহিব। তো ছাত্ৰ-ছাত্ৰীসকল বাকি সাবজেক্টৰো অলৰেডি সব দিয়া হৈছে সিলেবাস। তো তোমালোকে যদি আৰু কিবা ডাউট থাকে তেন্তে কমেন্টছত জনাবা, আমি তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম। আৰু তোমালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছা কমেন্টছত তোমালোকে জনাবলৈ পাহৰি নাযাবা। তো আজি কাৰণে এইখিনি আছিলে। থ্যাংক ইউ ফৰ ৱাচিং, কিপ ৱাচিং IH টেগ আছাম।